কিয়নো আমাৰ এজনী গোৰ্খা চেলি আমাৰ গোৰ্খা ছোৱালী এজনী টিউশ্যনলৈ যাওঁতে তেওঁলোকে নৰপিশাচে যেনেকুৱা ধৰণৰ কাণ্ড কৰিলে সেইটো ক্ষমাৰ যোগ্য নহয়। আমি তেওঁলোকক কেতিয়াও ক্ষমা নকৰোঁ আৰু তেওঁলোকক আমি চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ, তেওঁলোকৰ উচিতৰ পৰা উচিত শাস্তি দিব লাগে। মাজবাটত যোনটো 23 জুন তাৰিখে যোনটো ঘটনা সংঘটিত হ'ল, 23 জুন তাৰিখে যোনটো ঘটনা সংঘটিত হ'ল, সেইটো আমি নেপালী সংস্কৃতি সুৰক্ষা পৰিষদ আমাৰ মঞ্চৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। কিয়নো আমাৰ এজনী গোৰ্খা চেলি আমাৰ গোৰ্খা ছোৱালী এজনী টিউশ্যনলৈ যাওঁতে তেওঁলোকে নৰপিশাচে যেনেকুৱা ধৰণৰ কাণ্ড কৰিলে সেইটো ক্ষমাৰ যোগ্য নহয়। আমি তেওঁলোকক কেতিয়াও ক্ষমা নকৰোঁ আৰু তেওঁলোকক আমি চৰকাৰলৈ এইটোৱে আহ্বান জনাইছোঁ, তেওঁলোকৰ উচিতৰ পৰা উচিত শাস্তি দিব লাগে আৰু যাতে পিছলৈ তেওঁলোকে এনেকুৱা ধৰণৰ কাম নকৰে বা যদি কাম কৰিবলৈ যায় তেতিয়াহ'লে তেওঁলোকৰ শাস্তিৰ কথা ভাবি তেওঁলোকে এই কাম নকৰে। গতিকে আমাৰ মঞ্চৰ তৰফৰ পৰা তেওঁলোকক এনকাউণ্টাৰ কৰক, নহ'লে 20 বছৰ কাৰাদণ্ড দিয়ক বুলি আমি আহ্বান জনাইছোঁ। তীব্ৰ ভাষাৰে আমাৰ নেপালী আমাৰ মঞ্চৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এনেকুৱা এটা ঘৃণনীয় কাৰ্যক আমি সেই পাখণ্ডকেইজনক আমি কঠোৰ আৰু কঠোৰতম শাস্তি দিব লাগে বুলি আমি দাবী কৰিছোঁ, যাতে এনেকুৱা ধৰণৰ ঘটনা আৰু কোনোদিনে সংঘটিত নহয়। তাৰ কাৰণে আমাৰ সকলো নাৰী জাতিক সজাগ হ'বৰ কাৰণে পোস্কো আইনৰ যোগেদি তেওঁলোকক সজাগ হ'বৰ কাৰণে আমি আমাৰ যোগেদি মাধ্যমৰ যোগেদি আমাৰ এই সংগঠনৰ মাধ্যমৰ যোগেদি তেওঁলোকক সজাগ হ'বলৈ দিছোঁ। যদি কেতিয়াবা তেওঁলোকৰ তেনেকুৱা হয় বা সৰু সৰু ল'ৰা ছোৱালীৰ তেনেকৈ ঘৃণনীয় কাৰ্যত বা কোনোবা ব্যক্তিয়ে তেওঁলোকক যদি তেনেকৈ কিবা অসুবিধা দিছে বা তেনেকৈ ছেফ বা কিছু আনছেফ টাচ তেওঁলোকৰ কৰাৰ তেনেকৈ এটা যদি কৈছে, তেওঁলোকক সৰু সৰু ল'ৰা ছোৱালীবিলাকক ভয় নকৰাকৈ তেওঁলোকক মাতৃ বা মাসকলক এই বিষয়ে জানিবলৈ দি আৰু 1098 এই নম্বৰত যদি তেওঁলোকে ফোন কৰে তেনেহ'লে তেওঁলোকক এই বিষয়ে তেওঁলোকক কিছু